নগাঁৱত আজি শ্ৰমিক সন্থাৰ এদিনীয়া ধৰ্মঘট কাৰ্যসূচী বন্ধৰ সমৰ্থক আৰু আৰক্ষীৰ মাজত খণ্ডযুদ্ধ সমগ্ৰ দেশৰ ট্ৰেড ইউনিয়নসমূহে আজি কৰা বিভিন্ন দাবীৰ ধৰ্মঘটক সমৰ্থন কৰি নগাঁও ৰাজপথ উত্তাল কৰে শ্ৰম কোড বাতিল কৰা শ্ৰমিকৰ মজুৰি বৃদ্ধি কৰা ৰাজহুৱা খণ্ডৰ উদ্যোগ ব্যক্তিগতকৰণ বন্ধৰ নীতি বন্ধ কৰাৰ দাবীত বিভিন্ন শ্লোগান দি ৰাজপথ কঁপাই তোলে আৰক্ষী আৰু বন্ধৰ সমৰ্থকৰ মাজত খণ্ডযুদ্ধত 20 গৰাকী বন্ধৰ সমৰ্থকক আটক কৰে নগাঁৱৰ পৰা হিমাংশু কাকতিৰ ৰিপৰ্ট লেংডন বাতৰি গোটেই ভাৰতবৰ্ষজুৰি ট্ৰেড ইউনিয়ন বিলাকে আজি ভাৰত বন্ধ দিছিলে শ্ৰমিক আইন বাতিল কৰা জনস্বাৰ্থ বিৰোধী শ্ৰমিক আইন বাতিল কৰাৰ দাবীত কিন্তু মোদীৰ নেতৃত্বাধীন বিজেপি চৰকাৰে শ্ৰমিকসকলক আমাক গ্ৰেপ্তাৰ কৰিছে এইদৰে দেখিবলৈ পোৱা গৈছে বেংক কৰ্মচাৰীসমূহক বাধা প্ৰদান কৰিছে সমূহত কিন্তু আৰক্ষীয়ে তেওঁলোকক সমূহক সহযোগ কৰিছে আৰু নিউজ ডেস্কৰ মাজেৰে পোনপটীয়া সম্প্ৰচাৰ চলি আছে কি ক'ব বাইদেউ আমি স্কুলৰ ল'ৰা ছোৱালী খাওয়াও হাত ধোৱাও চব কৰোঁ থালি মাজো ৰান্ধি গৰম গৰম ভাত দিওঁ সেই কামটো নিয়ে আমাৰ এনজুক গঠাই দিছে কিয় গঠাই দিব 1000 টাকা দৰমহা আমাৰ হয় না কি আমাৰ 1000 টকা কিয় হ'ব আমাৰ মামাৰে আমি ইমান সন্মান দিছো মামা কৈছে দিব দৰমহা বাঢ়াব ৰান্ধি আছো আমি বাছতে হয় না কি আমাৰ সেইটোতো নাই আমি কুকুৰো দিব নোৱাৰো আমাৰ ল'ৰা ছোৱালী দিব অলৰেডি হৈছে 24 ঘণ্টীয়া বন্ধ পুৱা 5 বজাৰ পৰা অহাকালি 5 বজালৈকে বন্ধ থাকিব 24 ঘণ্টীয়া বন্ধ হৈছে আৰু আমাৰ ইয়াতে দেখিব পাৰিছে আপোনালোকে সকলো চালক ওলাই আহিছে আৰু চালক আহিবলৈ বাকী আছে আমি যেহেতু এটা শান্তিপ্ৰিয় হিচাপে এটা ধৰ্মঘট পালন কৰি আছো আৰু আমাৰ দাবীসমূহ ইতিমধ্যে গুহাৰি দিয়া হৈছে দাবীসমূহ জনাই দিয়া হৈছে গতিকে ৰাজ্য চৰকাৰেই হওক আৰু কেন্দ্ৰ চৰকাৰেই হওক আমাৰ দাবীসমূহ মানি ল'বৰ কাৰণে আমি অনুৰোধ জনাইছোঁ আৰু আমাৰ দাবীসমূহ মানিব লাগিব 106/2 দফা যিটো হিট এণ্ড ৰান এইটো বাতিল কৰিব লাগিব হিট এণ্ড ৰান যিটো আইনখন বনাইছে সেই আইনখন বাতিল কৰিব লাগিব আৰু আমাৰ শ্ৰমিকৰ কল্যাণ আঁচনি তৈয়াৰ কৰিছিলে সেই খচৰাখন যিটো তৈয়াৰ কৰিছিলে অসম চৰকাৰে ৰাজ্য চৰকাৰে সেই কল্যাণ আঁচনিখন অতি শীঘ্ৰে মুকলি কৰি দিব লাগে আৰু আমাৰ চালকসকলে সা সুবিধা পাব লাগে ৰাজ্য চৰকাৰক অনুৰোধ জনাব বিচাৰোঁ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াকো অনুৰোধ জনাওঁ যাতে আমাৰ অসমত এই কল্যাণ আঁচনিখন মুকলি কৰি আমাৰ চালক পৰিচালকসকলৰ সমস্যাসমূহ দূৰ কৰে আৰু টোল গেটত যিহেতু বহুত পদ্ধতিৰে বহুত উপগ্ৰমৰ মাধ্যমেৰে যিটো এটা টোল গেটৰ টোল টেক্স ভৰাই আছে যিটো অভাৰ ইঞ্চি যিটো মানে কি আমাৰ টকা সংগ্ৰহ কৰি আছে ইয়াতে ৰেহাই কৰিব লাগে আৰু কম পৰিমাণৰ এটা টোল গেট হেৰি কৰিব লাগে আৰু প্ৰত্যেক যিটো 60 কিলোমিটাৰ মূৰে মূৰে আমাৰ চালকসকলৰ কাৰণে ট্ৰাক পাৰ্কিঙৰ ব্যৱস্থা কৰিব লাগে বিশুদ্ধ খোৱা পানীৰ ব্যৱস্থা কৰিব লাগে আৰু তাতে টয়লেট বাথৰুম এইবিলাকৰ সুবিধা কৰি দিব লাগে
যাতে আমাৰ চালকসকলে সুবিধা পায় সেইটো হিচাপত কৰিব লাগে বুলি আমি দাবী জনাওঁ আৰু আমি কেন্দ্ৰীয় চৰকাৰকো আমি অনুৰোধ জনাব বিচাৰোঁ। গতিকে এইখিনিয়ে আমাৰ আজি বন্ধৰ ধৰ্মঘট পালন কৰাৰ আমাৰ এইটোৱে 8টা দাবী আছে। আমাৰ 8টা দাবী ইয়াতে ইত্যাদি ধৰণৰ দিয়া আছে। যেনেকুৱা নেকি ৰাস্তা ঘাটত কোনোবাত গাড়ী এখন ৰখি থাকিলে ট্ৰাফিকে পুলিচে ফাইন কৰে, এনফৰ্চমেণ্টে ফাইন কৰে, এইটো বন্ধ হ'ব লাগে। ক্ষুদ্ৰ ক্ষুদ্ৰ মটৰ মালিক আছে, চালক আছে, পৰিচালক আছে, এই 2000-3000কে ডেইলি ফাইন হ'লে 80-70-90,000 টকা এনেকুৱা ফাইন হৈ যায়। লাষ্টত এই গাড়ী মটৰৰ ব্যৱসায়টোৱে বন্ধ কৰিব লগা হয়। গতিকে এই নিউজ চেনেলৰ জৰিয়তে আমাৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক আৰু মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াকো জনাব বিচাৰোঁ যে আমাৰ এই সমস্যাসমূহৰ বিষয়ে অকণমান চিন্তা চৰ্চা কৰিবৰ কাৰণে আৰু আমাৰ এই দেশৰ শ্ৰমিক হিচাপে, এই দেশৰ নাগৰিক হিচাপে, এই দেশৰ মটৰ শ্ৰমিক হিচাপে আমাক মুকলিকে আমাক চলিবৰ কাৰণে সুবিধা কৰি দিয়ে। সেয়াই আমাৰ দাবী। হয়, মই নগাঁও জিলা ট্ৰাক চালক শ্ৰমিক সন্থাৰ সাধাৰণ সম্পাদক ইছমাইল আলী আৰু আমি নগাঁও জিলাৰ পৰা কৈছোঁ অসম। আমাৰ এই দাবীসমূহ ধৰি কেন্দ্ৰীয় চৰকাৰৰ ওচৰত দাবী জনাই আহিছোঁ যে সকলো মটৰ শ্ৰমিকক সামাজিক সুৰক্ষা দিব লাগে। গতিকে এই চৰকাৰে সামাজিক সুৰক্ষা দিয়াৰ ব্যৰ্থ হৈছে। গতিকে আমি কৈছোঁ যিটো সময়ত সামাজিক সুৰক্ষা দিব লাগে সেই সময়ত এই চৰকাৰে স্বৈৰাচাৰী যি শাসন ব্যৱস্থা চলাইছে, এই শাসন ব্যৱস্থাৰ বিৰুদ্ধে আমাৰ এই মটৰ শ্ৰমিকৰ ঐক্যবদ্ধ আন্দোলন হৈছে আৰু হৈ থাকিব আৰু আমি যি ধৰণে পাৰোঁ আগবাঢ়ি গৈ থাকিম। কিন্তু আমাক সামাজিক সুৰক্ষা দিব পৰা নাই যিটো চৰকাৰে, এই চৰকাৰে উল্টা আকৌ আমাৰ ওপৰত এনেকুৱা কিছুমান আইন আনিছে যিটো আইন আমাৰ মটৰ শ্ৰমিকক দাগী অপৰাধী দুষ্টৰ দৰে ব্যৱহাৰ কৰাৰ পৰিলক্ষিত হৈছোঁ আমি। গতিকে আমি কৈছোঁ আমাক সামাজিক সুৰক্ষা দিয়ক, কিন্তু হিট এণ্ড ৰান আইনৰ জৰিয়তে আমি এক্সিডেণ্ট কৰিলে জেলত যাব লাগিব, আমি এক্সিডেণ্ট কৰিলে ফাইন ভৰিব লাগিব। যিটো ড্ৰাইভাৰ এজনে গাড়ী চলাই যাওঁতে কোনো ইচ্ছাকৃতভাৱে কোনো এক্সিডেণ্ট নকৰে, এটা পৰুৱাও নামাৰে, সেই সময়ত আকৌ সেই চৰকাৰখনে এই ড্ৰাইভাৰবিলাকক জেলত কেনেকৈ ভৰাব সেইটো ব্যৱস্থাহে বাট মুকলি কৰি দিছে। গতিকে আমি কৈছোঁ এইটো চৰকাৰৰ যি শ্ৰমিক বিৰোধী নীতি, গতিকে এই নীতি কোনো কাৰণে গ্ৰহণযোগ্য নহয়। এই চৰকাৰ মুঠতে আমাৰ সামাজিক সুৰক্ষাটো দিব লাগে আৰু এই আইনখন অতি সোনকালে বাতিল কৰিব লাগে। গতিকে যেতিয়ালৈকে এই আইন বাতিল নহ'ব তেতিয়ালৈকে আমি ক্ষান্ত নাথাকোঁ। আমি গোটেই নগাঁও জিলা, অসম, গোটেই ভাৰতবৰ্ষত এই আন্দোলন আমাৰ চলি গৈ থাকিব। আৰু আমি কৈ দিছোঁ এই মটৰ শ্ৰমিকৰ ওপৰতো আইন আনিছে, তাৰপিছত এই যে পৰিবহণ খণ্ডৰ ওপৰত যি ধৰণে ফটো ফাইন, টোল গেট, তাৰপিছতে আপোনাৰ স্পীড ফাইন যি লগাইছে এইটো কোনো কাৰণে গ্ৰহণযোগ্য নহয়। বেংক, LIC যি ধৰণে প্ৰাইভেটাইজেশ্যন কৰিব বিচাৰিছে, গতিকে এইটো ৰাজহুৱা খণ্ডত থাকিব লাগে, প্ৰাইভেটাইজ কৰিব নালাগে। আচলতে শ্ৰম কোড যিটো আনিছে, শ্ৰম কোডটো বাতিল কৰিব লাগে। গতিকে সেইখিনিয়ে আমাৰ দাবী। গভৰ্ণমেণ্টে যিটো কৃষক বিৰোধী নীতি, শ্ৰমিক বিৰোধী নীতি, গতিকে এই সকলো নীতি গভৰ্ণমেণ্টে প্ৰত্যাহাৰ কৰিব লাগে আৰু কৃষক শ্ৰমিকৰ পক্ষে আইন কৰিব লাগে। আমাৰ সেইটোৱে কেন্দ্ৰীয় চৰকাৰৰ ওচৰত এই দাবী। আৰু নহ'লে এই আন্দোলন আজি ইয়াতেই সমাপ্ত নহয়, এই আন্দোলন আমি আৰু তীব্ৰতৰ কৰি আগলৈ গৈ থাকিম।